সোমবাৰে জন্ম পোৱা জাতক জাতিকা হয় নেকি? প্ৰিয় বন্ধু বান্ধৱীসকল, জ্যোতিষশাস্ত্ৰ অনুযায়ী মানুহৰ স্বভাৱ চৰিত্ৰ আৰু ভাগ্যৰ ক্ষেত্ৰত জন্মবাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজিৰ এই ভিডিঅ'টোত আমি জানিম সোমবাৰ দিনটোত, এই পবিত্ৰ দিনটোত যাৰ জন্ম হৈছিল তাৰ স্বভাৱ চৰিত্ৰ আৰু ভাগ্য কেনেকুৱা হ'ব। আপুনি যদি সোমবাৰে জন্মগ্ৰহণ কৰিছিল তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ' হ'বলৈ গৈ আছে, কিয়নো সোমবাৰ মানে মা পাৰ্বতীৰ আশীৰ্বাদ আৰু মহাদেৱৰ কৃপা আপোনাৰ লগত থাকিব। মহাদেৱৰ কৃপা আপোনাৰ জন্মদিনটোত কি ক'ব পাৰে, আপোনাৰ ভৱিষ্যত স্বভাৱ সফলতা কথা এই ভিডিঅ'টোত সম্পূৰ্ণ চাওক আৰু আপুনি জানি থওক ভাগ্য লটাৰী। তেনেহ'লে প্ৰিয় দৰ্শক, আহকচোন আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বিপ্লৱ ফেমিলি ফিক্স চেনেলটিলৈ আপোনালোকক আদৰিছোঁ আজি এই বিশেষ ভিডিঅ'টিলৈ। বন্ধু বান্ধৱীসকল, শাস্ত্ৰ মতে সপ্তাহৰ এক দিন এক গ্ৰহৰ প্ৰভাৱ খুবেই বেছি মাত্ৰায়ে থাকে। যি জাতক জাতিকাসকলৰ সোমবাৰে জন্মগ্ৰহণ কৰিছিল, সাধাৰণভাৱে ক'বলৈ গ'লে বহুতে শান্ত হয় এওঁলোকৰ মন। সোমবাৰ দিনটোত ভগৱান শিৱৰ দিন হিচাপে মানো আমি। এই দিনটোত জন্মগ্ৰহণ কৰা লোকসকলৰ ওপৰত মহাদেৱৰ যথেষ্ট কৃপা থাকে। চন্দ্ৰৰ প্ৰভাৱ থকাৰ কাৰণে আপোনাৰ লগত ক্ষমা দয়া মায়া অধিক মাত্ৰায়ে থাকে। এই দিনটোত জন্মগ্ৰহণ কৰা লোকসকলৰ ভাল মনৰ মানুহ হয়। তাৰ লগতে এওঁলোক খুবেই পজিটিভ কেয়াৰফুল ধৰণৰ হয়। তাৰ লগতে আপোনাৰ চৰিত্ৰ ভাল দিশো হয়। যিকোনো পৰিস্থিতি সহজে মানি ল'ব পাৰে। এই দিনটোত জন্মগ্ৰহণ কৰাৰ জাতক জাতিকাসকলৰ কথা বতৰা খুবেই মিঠা হয়। ধুনীয়া ভাষা জৰিয়তে বন্ধুৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰে। সেয়ে মানুহৰ চৰিত্ৰ আৰু কথা বতৰা সদায় ধুনীয়া হ'ব লাগে। তেনেহ'লে আমাৰ ওচৰৰ থাৰ্ড পাৰ্চন বা আমাৰ কাষত থকা ব্যক্তিজনৰ মনো ধুনীয়া হয়, পজিটিভ এনাৰ্জি পাওঁ। এই দিনটোত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ সাধাৰণভাৱে যাৰ লগত খুবেই কথা বতৰা কৈ আৰু মিলি যায়, কৰ্মৰ ক্ষেত্ৰত বা অন্য যিকোনো কামতেই মানসিকতা থাকে। যিকোনো পৰিস্থিতিতেই আহিলেও সহজভাৱে সমস্যা সমাধান কৰিব পাৰে এওঁলোকে। সোমবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলক দেখা পোৱা যায় যে এওঁলোক বুদ্ধিমান আৰু সাহসী হয়। এওঁলোকৰ ব্যৱহাৰো বহুত সুন্দৰ হৈ থাকে। নিজৰ ঘৰৰ পৰিয়ালৰ লগত সময় কটাবলৈ খুবেই পচন্দ কৰে। নিজৰ মনৰ কথা শুনি এওঁলোকে যিকোনো কাম কৰিবলৈ পচন্দ কৰে। প্ৰিয় দৰ্শক, এইখিনিতে এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ, যদিহে ইতিমধ্যে চেনেলটি ছাবস্ক্ৰাইব কৰি থোৱা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আৰু লগতে ভিডিঅ'টোৰ লাষ্টত কম কি উপায় কৰিলে, কি কাম কৰিলে আপোনাৰ বছৰটো সম্পূৰ্ণ লাইফটো ভাল ধৰণে পাৰ হয়। লগতে শাওণ মাহত আপোনাৰ কি স্পেচিয়েল হিচাপে কৰিলে আপোনাৰ মনৰ পৰা সুখ সমৃদ্ধি লগতে শান্তিৰে ভৰপূৰ হৈ পৰিব জীৱনটো। লাষ্টত 2 আষাৰমান কথা ক'ম, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই দিনটোত যিসকলে জন্মগ্ৰহণ কৰিছে, কেৰিয়াৰ আৰু জীৱিকাৰ ক্ষেত্ৰত নিজৰ হাতত ধৰি যিকোনো কামত সম্পূৰ্ণ নকৰাকৈ এওঁলোকে কিন্তু শান্তি নাপায়। এওঁলোকে যিকোনো প্ৰকাৰে কৰিহে শান্তি লয় তাৰ পৰা।
আৰু কেৰিয়াৰৰ ফালৰ পৰা এওঁলোকে সফলতা হ'ব পাৰে সোমবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকলে কৰ্মৰ ক্ষেত্ৰতো সফলতা হ'ব পাৰে সোমবাৰে যিসকলে জন্মগ্ৰহণ কৰিছিলে লাকি নাম জীৱনৰ বিভিন্ন ক্ষেত্ৰত এই 2 নম্বৰ সংখ্যাটো কাম কাজত লগাই তেনেহলে সফলতা ভাগ্য দুৱাৰ মুকলি হ'ব সোমবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ এই সোমবাৰ দিনটো মহাদেৱৰ নামত উপাস লগতে পূজা অৰ্চনা কৰিব পাৰিলে অত্যন্ত শুভ ফল শান্তি সুখ শান্তি কেতিয়াও অভাৱ নহয় এইবাৰ আমি জানি লওঁ হকচোন লাভ ৰিলেশনশিপ সোমবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকা লাভ ৰিলেশনশিপ এক অত্যন্ত সুখবৰ যাক এবাৰ ভাল পায় তাতে যি সমস্যা নাহিলেও কিয় গোটেই জীৱনটো ভাল পায়ে থাকে নিজৰ কথাক লৈ অন্য মানুহৰ কথাক বেছিকৈ ভাবে কেয়াৰফুল হয় হেয়ে নিজৰ কথাও কেতিয়াবা আমি ভাবিব লাগিব তাৰ পিছতে আনৰ কথা ভাবিব লাগিব প্ৰথমে আমি নিজক চিনি পাব লাগিব তেনেহলে আমি মানুহ চিনিব পাৰিম চিন্তাৰ কথা কবলৈ গলে নাযাও আগে পিছে যিকোনো কথা নাভাবি চিন্তা নকৰি মনত যি আছে তাকে কৈ দিয়ে এওঁলোকৰ দাম্পত্য জীৱন মোটামুটি সুখৰ হয় প্ৰথম প্ৰেম কেতিয়াও পাহৰি নোৱাৰে জীৱন সংগীৰ মন প্ৰাণ দি ভাল পায় বিশেষকৈ সোমবাৰে আৰু পূৰ্ণিমাৰ এই 2টা দিন যদি বত ৰাখিব পাৰে আপোনাৰ কাৰণে ভাল হ'ব 29 বছৰ সময়ছোৱাত সোমবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ বিবাহ কাম সম্পূৰ্ণ হয় থাকে এইবাৰ আমি জানি লওঁ হকচোন আপোনালোকৰ শুভ দিন হৈছে আপোনালোকৰ সোমবাৰ শুক্ৰবাৰ আৰু ৰবিবাৰ প্ৰতি সোমবাৰে উপাস থাকিব পাৰিলে আপোনাৰ মংগল হ'ব ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰা উচিত আৰু শিৱ মন্দিৰলৈ গৈ ধূপ জল অৰ্পণ কৰিলে মানসিক শান্তি পোৱা যায় এনে কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব লাহে লাহে ভাগ্য দুৱাৰ মুকলি হ'ব জীৱনত কেৰিয়াৰৰ ফালৰ পৰা সফলতা নিশ্চিত 27 35 42 বছৰ বয়সত ভাগ্যৰ দুৱাৰ খোল খাব সোমবাৰে জন্ম হোৱা মানুহসকল খুবেই মৰম ধৰ্ম দায়িত্বহীন হয় ওম নমঃ শিৱায় ভিডিওটো ভাল লাগিলে লাইক কমেন্ট কৰি লগতে বন্ধু বৰ্গলৈ প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅত আপোনালোকক আটাইকে লগ পাম আপোনালোক কুশলে থাকক মংগলে থাকক তেনেহলে আজি গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো ওম নমঃ শিৱায় ধন্যবাদ